মন্ত্ৰী পীযুষ হাজৰিকাক নুনিয়া সমাজৰ সম্বৰ্ধনা জ্ঞাপন। সদৌ অসম নুনিয়া সমাজে 13 জুন তাৰিখে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাক তিনিচুকীয়াৰ বাইপাছস্থিত প্লাম ৰিজৰ্টত সম্বৰ্ধনা জ্ঞাপন কৰে। নুনিয়া সমাজৰ সভাপতি সন্তোষ মাহাতো, উপ সভাপতি ৰাজা মাহাতো, সাধাৰণ সম্পাদক প্ৰকাশ চৌহান আৰু মহেন্দ্ৰ চৌহানে নুনিয়া সমাজৰ হৈ সম্বৰ্ধনা জনায়। অনুষ্ঠানত ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত থাকি নুনিয়া সমাজে সমাজ তথা দেশৰ কাৰণে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। পুনৰবাৰ জনাইছো মন্ত্ৰী পীযুষ হাজৰিকাক নুনিয়া সমাজৰ সম্বৰ্ধনা জ্ঞাপন। সদৌ অসম নুনিয়া সমাজে 13 জুন তাৰিখে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাক তিনিচুকীয়াৰ বাইপাছস্থিত প্লাম ৰিজৰ্টত সম্বৰ্ধনা জ্ঞাপন কৰে। নুনিয়া সমাজৰ সভাপতি সন্তোষ মাহাতো, উপ সভাপতি ৰাজা মাহাতো, সাধাৰণ সম্পাদক প্ৰকাশ চৌহান আৰু মহেন্দ্ৰ চৌহানে নুনিয়া সমাজৰ হৈ সম্বৰ্ধনা জনায়। অনুষ্ঠানত ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত থাকি নুনিয়া সমাজে সমাজ তথা দেশৰ কাৰণে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। গঠন হোৱা বুলি শুনিছো আৰু কিছুদিন পিছতে তেওঁলোকে এটা অধিৱেশন তিনিচুকীয়াত পাতিব লৈছে বুলি শুনিলো, গতিকে ভাল পাইছো। সমাজবিলাক গঠন হৈ সমাজবিলাকক ধৰি ৰখাৰ কাৰণে যিখিনি প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে তাৰ বাবে মই তেওঁলোকৰ শলাগ লৈছো আৰু এই সমাজ গঠনৰ যোগেদি তেওঁলোকে সমাজৰ উন্নয়নৰ কাৰণে, সমাজৰ হিতৰ কাৰণে কাম কৰক, ৰাজ্যৰ কাৰণে কাম কৰক, দেশৰ কাৰণে কাম কৰক, তাকে আমি কামনা কৰিছো।